আনৈক্যনাথ ৰেলৱে কলনীত আছিলে। বিৰাট ডাঙৰ এটা মনোকুলত কোবা ঘৰৰ ভিতৰত সোমাই আছিলে আৰু ভেকুলী খাই আছিলে। আৰু যি কি নহওক, আজিকালি এতিয়া ৰাতি দিন, এতিয়া বাৰিষা দিন, অলপ চাব লাগে। আৰু ইয়াত হোলা আছে বিশেষকৈ, আৰু চাই চিতি কৰিব লাগে। আৰু ৰাতি শুওঁতে বিচনা চিচনাবিলাক চাব লাগে। এইটো এটা আজি বিৰাট ডাঙৰ বিগ চাইজৰ আপোনাৰ চকৰি ফেটি, বহুত বিষাক্ত। যি কি নহওক, আজিকালি এইবিলাকৰ চিকিৎসা আছে। হস্পিটেলত গ'লে আপোনালোকে চিকিৎসা পাব। অসমৰ সকলো হস্পিটেলতে আজি আমাৰ ছাৰ সৌৰভ বৰকটকী ডাঙৰীক চিনি পায়নে আপুনি? সৌৰভ বৰকটকী ছাৰৰ মানে কৃপাত আজিকালি অসমৰ চবতে এণ্টিভেনম মানে সাপে কামুৰিলে বেজী পোৱা যায়। আজিকালি চিকিৎসা আছে, ভয় কৰিব নালাগে। তথাপিতো মানে অলপ চাই চিতি থাকিব লাগে। বুজা নাই? এতিয়া ৰাতি বেলি ধৰক সাপে কামুৰিলে আপোনাৰ গজাল এটাই পিন্ধিলে আমি হস্পিটেল যাব লাগে আৰু ব্লাডটো টেষ্ট কৰিব লাগে। আমি কি বিষাক্ত নে অবিষাক্ত আমাৰ ডক্টৰে যেতিয়া আমাক মানে কনফাৰ্ম কৰিব, তাৰপিছতে আমি ঘৰলৈ আহিব লাগে। আৰু যি কি নহওক, এতিয়া ল'ৰা ছোৱালী থকা ঘৰ, আৰু এইটো ঘৰতে সোমাই আছিলে। আৰু বিৰাট ডাঙৰ, এইটো এটা বিৰাট ডাঙৰ চকৰি ফেটি সাপ, ফেটি। এইটো বিৰাট বিষাক্ত সাপ। যি কি নহওক বাৰুতে ভালেই হ'ল, ৰেস্কিউ কৰিলে। বিশাল আছে মোৰ লগতে, বিশালে মাতিলে আৰু মই আহি গ'লোঁ। অফিচৰ পৰা আহিছোঁ, তুফান আহি গৈছোঁ। আহি পেলাই ৰেস্কিউ কৰিলোঁ, উদ্ধাৰ কৰিলোঁ। ভাল লাগিলে। ভালে থাকক, কুশলে থাকক। ধন্যবাদ। থেংক ইউ আপোনাক। হয় হয় হয়।